মোৰ মানে প্ৰব্লেম এটা হৈ আছে। কি প্ৰব্লেম? হেৰি মানে কোৱা আকৌ। কি চাই আছা এইফালে? কি কৰি আছা তুমি ইয়াত? প্ৰব্লেমটো তোমাক ক'ব লাগিছে নে মোক ক'ব লাগিছে? তোক কিহৰ কাৰণে লাগে? কোৱা। তোক ক'ব নোৱাৰো। কিয় ক'ব নোৱাৰা? মাইকী মানুহৰ প্ৰব্লেম তই শুনিব নালাগে যা। মই মেখেলা চাদৰ এযোৰ পিন্ধি আহোঁ। এইটো চাওঁ এইফালে আছোন, মেখেলা চাদৰ পিন্ধি আগে যা। যাচোন যা যা যা। Oh my dogs! এইসব অহংকার এইসব এইসব এই কাম কৰিছা যদি দামগে নাই কৰা ক আমাৰ থানাখনত বাৰু ছোৱালী সংখ্যাটো বেছি হৈছে নেকি? চা তাকে মই অলপ ভাবিছো চা ছোৱালীখিনিয়ে মিলি কিন্তু আমাৰ মতা মানুহখিনিক অত্যাচাৰ কৰি মাৰিব। চা এটা জোপা জোপ লৈ পেলাই যি আলোচনা কৰি থাকে এইবিলাক মইহে শুনো। চা অসমীয়াত এটা কথা আছে, লাও সদায় বিলাহীয়ে মাছে। চা এই লাও সদায় পাতৰ তলত। পাতৰ তলত মানে লাওটো ছোৱালী কিজনী, কিন্তু আমাৰ কিজনীটো পাতৰ তলত নাথাকিছে, হেন্দালিৰ ওপৰত পাতৰ ওপৰতহে থাকিছে। মানে এনেকুৱা হলেতো আমি পাতবিলাক শুই যাম। চা তই কি কৈ আছ বাবা, মই একো বুজি পোৱা নাই। মানে আজি আমাৰ থানাৰ ছোৱালীখিনিয়ে মোক বহুত অত্যাচাৰ কৰি পেলালে। চা মানে দুজনীয়ে বান্দাত কৰিছে, দুজনী ভিতৰত কৰিছে। মানে চাৰিজনী নহয়, দুজনী দুই দুয়ে চাৰি নহয়। চা বান্দাত দুজনীয়ে কৰিছে। নগিনী বাইদেউ আমাৰ বগী ভানু ৰিচা মোক গোটা মাৰি দিছে। মইতো আহি পৰি গলো, মতিব নোৱাৰিছো। আকৌ দুজনী মই হেল্প কৰিবলৈ মাতিছো, আমাৰ খাটাইছি বাইদেউ আৰু খাদ্য মন্ত্ৰী। খাদ্য মন্ত্ৰীটো কোন? আমাৰ ভৰিয়া পেটা সমান জানি যে কুমকুম তাহাঁতে মই হেল্প নকৰিছে। চা আপুনি কিন্তু মোক বিচাৰ এটা কৰি দিব লাগিব। ঠিক আছে, মই তোৰ বিচাৰটো কৰি দিম যা। আচ্ছা আমি ল'ৰাখিনি কিন্তু একগোট হব হ'ল। চা অকলে অকলে ঘূৰি নুফুৰিবি। হ'ব চা, নহলে পাতবিলাক সৰাই পেলাব। চা বাৰু বিচাৰ হব, খুচৰি থৈ আহিছো। ঐ চা বিচাৰটো কিন্তু বাদুল বাদুল হব লাগিব। হা 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 বাদুল বাদুল দুবাৰ দুবাৰ হব লাগিব। চা দুবাৰ দুবাৰ ডাবুল ডাবুল হয়। চা মানে মই দুইজনীকে কথাটো কৈছো যে সিহঁতে আপোনাৰ পাত্তাই নিদিছে, একে মুখত দি হাঁহি মাৰিছে। চা হয় নেকি? আমি ল'ৰাখিনি সেইকাৰণে একগোট হব লাগিব। চা সাৱধান কিন্তু। ঐ চা এইটো কি? তাৰ পৰা হেণ্ডছেপ এটা মাৰ। হ'ব দে। পাগলটো কিবা হ'ল? বাও কিহৰ ফুচুক ফুচুক লগাই থৈ আহিছো। লাও ছিঙিব। কাৰ হেন্দালিৰ? খানা হেন্দালি থাপ মাৰি ধৰি পাক মাৰি ছিঙিয়ে দিব। উফ ৰাম। তোৰ লগত কথা এটা আছিলে। কোৱাচোন। কৈছো আৰু ঘূৰি নাহিবি, এনেই মাজত সোমাই। চা আকৌ গোটা খাই আহিছো। আমাৰ ল'ৰাখিনি কিন্তু সাৱধান হব হ'ল। এই লাহে লাহে কওক, ছোৱালীকেইজনী সাহ পাব। এইডাল দেখিছ? এইবাৰ আকৌ যদি আহ পিঠিৰ চামৰা উঠি যাব তোৰ। হ'ব চা। তৰা বাহন ভিতৰলৈ গৈছে নেকি? মোৰ এইবিলাক কথা নুসুধিব। কিয়? গোটেই ছোৱালীবিলাক মিলি ল'ৰাটোক কেপচাৰ কৰি ললে। কোন ল'ৰা? আমাৰ ছাৰৰ কথা কৈছো। কি হ'লনো? দুজনীয়ে মোক গটা মাৰিলে, মই পৰিলো। দুজনী হেল্প কৰিবলৈ কাৰণে মাতিলো, সেইজনীয়ে মই হেল্প নকৰিছে। সেই কথাটো মই ছাৰক কলো, বোলে হেন্দালি লাও বেছি হৈছে, আমি পাতবিলাক হৈ যাম, গোটেই লাও বিলাক ছিঙি পেলাব লাগিছে। মোকহে উল্টাই খেলি দিছে। আমি সাৱধান হব হ'ল নপব ক। এজনকো কেপচাৰ কৰি ললে। কি কৰি আছে? কি শুনি আছ তহঁতে? তহঁতে বুলি নকবা, পপকন চাই শুনি আছে। চৰ লাগে। কি চৰ লাগে? তই শুনি আছ দে। লাজ লগা নাই মাইকী মানুহৰ কথা শুনি থাকিবলৈ? এনেকুৱা কিয় কৰিলা লুটু তুমি? কোৱাচোন। যাচোন লুটু বাহিৰত যা। মই কিয় যাম আকৌ? এইটো কি হ'ল? চাই মতা মানুহখিনিক একেলগে থাকিব দিছে।
মনে মনে মাইকী মানুহৰ কথা শুনে ইয়া এলচি ইয়াত আকৌ এল চি কথাটো ক'ৰ পৰা আহিল আহিবই লাজ নালাগে তোৰ কথা শুনি থাকে দেই এইবিলাক স্বভাৱ এৰে দে এৰে এইবিলাক স্বভাৱ তোমালোকে কি কালা কালি কৰি চাও মতা মানুহ কিয় দবাই ৰাখিবলৈ চেষ্টা কৰিছা চুপ একদম চুপ ঐ কি হৈছে হা কি হৈছে ইমান কালা কালি কৰিছে চা লাও মুখা মুখা আমাৰ একে পাতবোৰ খোৱাই দিব ঐ তোক চৰ লাগে একে চৰে দাঁত সৰি যাব তোৰ ছাৰ লুটুকনকো দিয়কচোন ই আমাৰ কথা মনে মনে শুনি আছিল একচুৱেলি ছাৰ ইছাৰ কিবা এটা প্ৰব্লেম হৈছে মই বোলো কি জানি মই কিবা হেল্প কৰিব পাৰো সেইটো কাৰণে শুনি আছিলো ছাৰ বাহ দেখিছে চা এয়াহে আমি মতা মানুহ লোকক কিমান সহায় কৰিবলৈ ওলাইছে তোমালোকে যে মই পৰিছিলো মই হেল্প কৰিবলৈ গৈছিলা হেণ্ডচাম কিজনী এজনী ঐ ঐ গলি নে ছাৰ ক'ত আছিলে নিউজ চাই আছিলোঁ কি নিউজ আজি চাৰ্জশ্বীট দাখিল কৰিছে যে নিৰ্দিষ্ট সময়ত SIT-য়ে যে চাৰ্জশ্বীট দাখিল কৰিলে ভাল লাগিছে এতিয়া সকলোবোৰ মহামান্য আদালতৰ ওপৰত ছাৰ এটা পানী নসৰকা বিচাৰ প্ৰক্ৰিয়াৰে যাতে দাদাই ন্যায় পায় সেইটোৱে আমি কামনা কৰিছোঁ দোষীয়ে উচিত শাস্তি পাব লাগে ছাৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ কিয় এতিয়া দাঁত খুঁহিছা যে কথা নক আজিকালি ইংগিততে ক আই এতিয়া দাঁত ঘঁহিছাই যে কিয় কি হ'ল দাঁত মাজিছে যে এতিয়া তোমাৰ যে কাম নাছে নেকি বাৰু আছে সেইবিলাকৰ মন দি আছে হা কথা সুধিবই নোৱাৰি যে ইমান দেৰিকেতো দাঁত নামাজে আজি বা কি অৱতাৰ লয় আকৌ পাগলটো এইটো কি হ'ল মুখত কিয় হাত দি আছে ঐ কি হৈছে হা ছাৰ তাৰ দাঁতৰ হালত চাওকচোন কি হৈছে চাও নেদেখুৱাও কিয় তই বিলাক কি কৰিছ ঐ মানে দেখুৱাই আছ অ ছাৰ ছিংগাৰ একজন যে আহিছে মেলন মেলন ঐ গাধ ঐ সি 12 কোটি টকাৰ হীৰা লগাইছে দাঁতত আমি এঙা লগাইছে 1 টকাও যোৱা নাই একে চৰে দাঁত সৰি যাব এতিয়া ধুই যা পাগল চব ধুব দিছে ধুই নাহা কিয় চাহ গোটেই দাঁতৰ পৰা মুখখন ধুই আহিছো মই গা ধুম বুলি ভাবিছিলো কিন্তু ঠাণ্ডা যে বুলি বাবা দাঁতকেইটাকে ধোৱাও ভাল কাম কৰিলি ভালেইতো কৰিলো চা আজিকালি জামানাটো বেলেগ হৈছে নিজে মতো জীয়াই থাকিব নোৱাৰা হলো চা বেয়া লাগে চা আপোনালোকেতো আৰু আমাৰ নিচিনা মানুহৰ প্ৰতি অত্যাচাৰী কৰিব বাকী পুলিচবিলাককতো একো কৰিব নোৱাৰে আমাৰ প্ৰতিটো অত্যাচাৰ কৰিব নোৱাৰে পইচা কাৰণ আমি দেশৰ সাধাৰণ গানৈ সাধাৰণ নাগৰিক হয় চা আমাৰ প্ৰতিটো অত্যাচাৰ কৰিছে পাগল কি সিটো মচন দি থাকিব নালাগে কথাটো কওঁ ঐ কমল ফোন কমল চাহ কমল বুজ কমল কি কমল কমল কি আছে কথাটো নহয় কিয়া তই হিয়াৰ লগত ক'লৈ গৈছিলি অ সেইকাৰণে এইটো কাগজ তুলি আছিলি টকা বোলে ক'ত ওলাই দিম তাইক অলপ মই আগবঢ়াই দিছো তাতে তোৰ কি হ'ল তই যে আগবাঢ়িছ হিয়াৰটো ঘঁইনি তোৰ ঘৈণী ঐ ঘঁইনি ঐ ঘৈণী কি হ'ল ঘৈণী মানে চা কি হৈছে ঘৈণী ঘৈণীকে যে আছ কি হৈছে দুইটাৰ কমলে যেনিবা হীৰাক ৰাস্তাটো পাৰ কৰাই দিলেই তোৰ কি ক্ষতি হ'ল নহয়নো কি ঐ এইটো মইহে ক'ব লাগে কোনটো নহয়নো কি কি নহয়নো কি এই হ'ব দে সেইটো তাৰ ডাইলগ হেনো মই ক'ৰ পৰা ক'ম তই তাৰ পিছৰখিনি কোৱা আকৌ সেইটো কাৰণেতো আগতো ক'বই লাগিব কোনটো নহয়নো কি কি নহয়নো কি হিয়াক থবলৈ মই যাম সি কিয় যাব অৰে কিয় যাবি অ কি হে হীৰাৰ লোকেল গাৰ্জেন নহয়নো কি অ এইটো কোনে ক'ব এবাৰ এইটো দুইটাতে যায় বাৰু
ইয়া মই লোকেল গাছে ফাৰ্মৰ গাছত চব গাছে নহয়নো কি হেই কথা ক'বলৈ আহিছে এ, আপুনি মোৰ জীৱনত 1 2 3 4 এইবিলাক বাদ দিয়ক আপুনি মোক নামাতিবই হ'ব দে নামাতো আৰু হ'ব দে নহয় মই কৈছে নামাতিব তাকেতো ক'লো নামাতো দে তাকেতো কৈছে নহয় নামাতিব মানে নামাতিবই নামাতো নামাতিব নামাতোৱেই বোলো সেইটো বুলিছিলো নাই নামাতিব ঐ তই 10 বাৰ কিয় কৈ আছ এটা কথা মোক নহয় ন কি পাগলটো ব্ৰেড ৰাখিলেই হ'ব হ'ব এই বাজেট যে বনাইছে আমাৰ কুমকুমে গম পায় নে নাপায় নাই অ তোমালোকৰ ঘৰৰ মানুহে কোৱা নাই এতিয়ালৈকে আমাৰ কৃপাত একো কোৱা নাই কম আৰু হেৰি বাজেটটো হৈ গ'ল হা এই 800 টকাকে ভাগত পৰিছে 800 টকা দিবি হ'ব 800 টকাকেহে পৰিছে অ হ'ব দিয়া মই যাম চাগে এইটো তই দিব নালাগে দে মোৰতো নালাগে হা ধৰিব তো এইটো মই বুজি পাওঁ মানে গাড়ীত উঠি যাবা পিকনিক কৰি পাবা মাংসৰ লগত জলদৈছো দালি দিবা 5 টকীয়া কৈছো জলদৈছো খাই ডেন্স মাৰিবা কাষবিলাকৰ লগত কাজিয়া কৰিবা সন্ধিয়া হ'লে ঘূৰি আহিবা মুখ চুখ ফুলাই আহিবা সেইটো হৈছে টেপনিপ এইটো হৈছে পিকনিক তোৰ মুখখনে বেছি জানো মনে মনে থাক ঐ ভাল কথা কৈছা দেই গাহৰি মাংসটো ল'বা এক্সট্ৰাকে চুঙা দিবলৈ আধা কেজি মান ল'ব হে আমি গাহৰি নাখাও না নালাগে ময়ো নাখাওঁ নহয় সেইকাৰণে হাঁহ কৰিছো আৰে তোমালোকৰ মতে পিকনিক নচলিব হয় ময়ো নাখাওঁ তই নিৰামিষ মোক এতিয়া দুইটা চলিব গাহৰিটো থাকিব লিখা এই গাহৰি নালাগে কিয় হ'ব মুঠতে হাঁহ লৈছো হাঁহ হ'ব এইবিলাক গাহৰি পনীৰ একো নহ'ব কিয় পনীৰ কেঞ্চেল হ'ব আৰে ল'ব ফটো কথা নকবি লাগিলে মাছ অকণ লৈ ল'ম ন কণীও লিখা কণীও লিখা গাহৰিটো কথা আৰে নালাগে কি হৈছে কি মাত পিকনিকৰ মাছ অলপ বহুত কাজিয়া চা কেতিয়া কাজিয়া কৰিছো মই জানিছিলো কাজিয়া এখন হ'ব বুলি নাই কাজিয়া কৰা নাই আমি ঠিক চালা পিকনিকটো কেঞ্চেল হ'ব যেনহে পাইছো আৰু সেই পাইছে কণী নাখায় পনীৰ নাখায় চব খানা খালি কৰি আছে এইটো পাইছে মনে মনে cancel হৈছে। Cancel হৈছে। কিয় চিঞৰিছ? মনে মনে থাকিব লাগিছে। বচাবহি আকৌ